হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই কিবা এটা চেনেল গাইজ আজি আমি যাই আছোঁ মেঘালয়ৰ ফালে তাতে যাই আমি খুব মজা কৰিম বুলি ভাবিছোঁ মজা কৰিম বুলি ভাবিছোঁ কি মজা কৰিমেই আমি মজা কৰিছোঁ দিয়কচোন মজা কৰিলোঁ ইতিমধ্যে গাইজ তো আপোনালোকক ৰাস্তাবোৰ বৰ ধুনীয়াকৈ মই দেখাই আছোঁ আপোনালোকে ৰাস্তাবোৰো চাওক আনন্দ লওক মই এটা মিউজিক লগাই দিওঁ অলপ পিছত আপোনালোকক মোৰ ফাটা মাতটো শুনাম মই ঠিক আছে আপোনালোকৰ মিউজিকটো পূৰা লগাই দিওঁ দিয়ক গাইজ জাগা দূৰ আছে কিন্তু তাৰ মাজত মই আপোনালোকৰ কথা হৈ লওঁ মই যাই থাকোঁতে বহুত বমি কৰা লাগিছিল কিন্তু গাইজ মই কণ্ট্ৰল কৰিছোঁ কিন্তু আমাৰ লগৰে লগৰ নহয় আমাৰ ঘৰৰে দুজনী ছোৱালী সিহঁতৰ বমি লাগিছিল কিন্তু সিহঁতে গাইজ কণ্ট্ৰল কৰিব পৰা নাই কাৰণ ছোৱালী মানুহ ন এতিয়া কি কৰিব পাৰে আৰু দিয়ক জেগাবিলাক চাওক আৰুতো আগততো বৰ ধুনীয়া ধুনীয়া জেগা আছে আপোনালোকক মই দেখাই দিম দিয়ক চাওকচোন আপোনালোকক এটা মিউজিক লগাই দিম দিয়ক এটা আমাৰ ঘৰৰে খুৰা খুৰী ল'ৰা আৰু পেহা পেহীৰ এনেকুৱা ইমান চব মোৰ নিজৰে তো আপোনালোকক দেখাই আছোঁ চাই থাকক সকলোবোৰ পাহাৰ পৰ্বত চিৰিকটি সকলোবোৰ আপোনালোকক ভালকৈ দেখাই থাকিম তো গাইজ ভিউটো চাওক মিউজিক এটা লগাই দিওঁ দিয়ক এতিয়াহে গাইজ মেঘালয় পাওঁ ফিল হৈছে কাৰণ ওখ পৰ্বতটো মই দেখা পালোঁ চকুৰ আগত গাইজ চাওক নাজাৰা চাওক অ' মাই গড কি চিন গাইজ মই ফিদা হৈ গৈছোঁ গাইজ মই বুলি নহয় আমাৰ খুৰা খুৰী মামা মামী মামা মামী নহয় খুৰা খুৰী বৰদেউতা পেহী পেহা তেওঁলোকৰ ল'ৰাহঁতেও বা ছোৱালীহঁতেও একদম হতাশ হৈ গৈছে ইমান ধুনীয়া জেগা গাইজ আপোনালোকে নিজেই চাব পাৰে ভিউ চাওকচোন গাইজ অ' মাই গড ভিউজ মই একদম গাইজ মনটো ৰিলেক্স হৈ গৈছে গাইজ আপোনালোকেও ৰিলেক্স কৰক নাজাৰাবোৰ চাওক আৰু আনন্দ লওক গাইজ আপোনালোকে এতিয়াহে ভাল একদম ভিউবোৰ পাবলৈ আৰম্ভ কৰিব কাৰণ চাওক এতিয়াৰ পৰাই ইমান ধুনীয়া চিনবোৰ পাবলৈ ধৰিছোঁ চিন নহয় ভিউটো কি ধুনীয়া চাওকচোন চাব পাৰে আপোনালোকে অলপ মেঘ দেখাই গৈছে চ' আপোনালোকে আৰু একদম ভিডিঅ'টো এৰি গুচি নাযাব এইবাৰতো আপোনালোকে বহুত বঢ়িয়া চিন দেখা পাব চাই থাকক ভিডিঅ'টো তো চাওক দেখা দিয়া গাইজ ইয়াত আহি মই দেখা পাই আছোঁ যে ইয়াত চুজুকিৰ এল্টো গাড়ীখন তামাম চলে আৰু এল্টো চলেই আৰু গাইজ তাত একদম পুৰা একদম ডিজাইনাৰ এলয় হুইল লগোৱা থাকে গাইজ কি ক'ব গাইজ ইয়াত মই চুজুকিৰ এল্টো গাড়ী তামাম দেখিছোঁ দামী গাড়ীও দেখিছোঁ কিন্তু এল্টো গাইজ তামাম গাইজ কিবা মেঘালয়ৰ পুলিচৰ কাপোৰবিলাকৰ ৰংগিলা দেখোন গাইজ ক'লা কাপোৰ কি গাইজ কি কাৰণ হ'ব পাৰে গাইজ আপোনালোকে জানে যে কমেণ্ট কৰক গাইজ to finally enter the Meghalaya. সকলোবোৰ দেখাই আছোঁ আপোনালোকক চাই থাকক। তাৰপিছত আমি অলপ খাদ্য খানা খাই তাৰপিছত আমি অলপ ওলাওঁ বুলি ভাবিলোঁ। খাদ্য খানাটো খোৱাৰ পিছত মই চাই আছোঁ এনেকৈ
তো ইহঁতেও খালে। তো এতিয়া আমি তাৰমানে এতিয়া আমি যাবলৈ ওলাইছোঁ তলৰ ফালে, য'ত ধুনীয়া ধুনীয়া একদম দৃশ্য দেখা পাব আপোনালোকে। এনেকৈ চাই থাকক মোৰ লগত, মইতো চায়েই আছোঁ, মানে মই এতিয়া এডিট কৰি আছোঁ গাইজ। এইবিলাক চাওক আমাৰ লগৰ নহয় গাইজ, এই মানে খুৰা খুৰী মামা, এই নহয় খুৰা খুৰী পেহা পেহী, মানে সিহঁতৰ মানে বৰদেউতা, তাৰমানে ইহঁতৰ মানে ল'ৰা, তাৰমানে আমাৰ মানে ভাইটিৰ দৰে দিয়কচোন, ভাইটিৰ দৰে দিয়ক, মানে কি ভাই। তো আপোনালোকে দেখিছে এইবিলাক মানে একদম এই এনেকৈ আৰু কি এইবিলাক মেঘালয়ৰ মানুহৰ কাপোৰ ট্ৰেডিশ্যন। তো আপোনালোকক দেখাই আছোঁ, মই চাই থাকক। আমি এতিয়া তলত দেখি নামি যাই আছোঁ গাইজ। তলতো আছে নিজৰা, আপোনালোকে চাই বড্ড ভাল পাব গাইজ। চাওক গাইজ, নিজৰা চাওক, কি ধুনীয়া নিজৰা। এতিয়া মই কথা নকওঁ দিয়ক গাইজ, আপোনালোকে মোৰ বেচুৰা মাতটো বহুতবাৰ শুনিছে। আপোনালোকে ভাবছে কি জানি এই বেচুৰাটোৱে কিমান বকি আছে। গাইজ মই নবকোঁ, আপোনালোকে চাই থাকক গাইজ, কি যে হ'ব। নবকোঁ বুলি কৈ এখন মই বকিয়ে মৰি আছোঁ গাইজ। এইবিলাক এতিয়া বাদ দিয়ক, তো আপোনালোকে চাই থাকক। তো মিউজিক ষ্টাৰ্ট এতিয়া, আৰু গাইজ নাজাৰাবোৰ উপভোগ কৰি দিয়ক। এইটো মই গাইজ, নিজৰা চাউণ্ডটো আপোনালোকে নিশ্চয় শুনা পাইছে। মই এইটো মিউট কৰি দিয়া নাই, কাৰণ নিজৰা চাউণ্ডটো আপোনালোকে শুনক, মানে ভাল লাগে গাইজ। তো দিয়ক, চাওক, মজা লওক গাইজ, মজা লওক। গাইজ ইয়াৰ জেগাবিলাক বহুত ধুনীয়া, মই জানো, মানে ক'বলৈ ভাষা নাই, কিন্তু গাইজ ইয়াৰ বস্তুবিলাক দামবোৰো কিন্তু বহুত ধুনীয়া গাইজ। আপোনালোকে চাওকচোন এবাৰ, ৰ'ব শুনি আছোঁ ৰ'ব। তো গাইজ শুনিলেনে আপোনালোকে, ইয়াত এটা সাধাৰণ বেগৰ মূল্য 1200 টকা, মাত্ৰ 1200 টকাত ইয়াত এটা বেগ পায়। তো এইবিলাক বাদ দিয়ক, এওঁলোকক চাওক, মানে আমাৰ খুৰা খুৰী মামা মামী, নহয় খুৰা খুৰী পেহা পেহী বৰ্তা বৰদেউতা, এওঁলোকৰ ল'ৰা ছোৱালীহঁতে চাওকচোন গাইজ কিমান এনজয় কৰি আছে গাইজ। তাৰ মাজতে ময়ো এবাৰ দেখা দিব গ'লোঁ সিহঁতক, আৰু সুধিলোঁ কি কৰি আছ, কি কৰি নাচ। মই তাৰমানে অলপ কেমেৰাত আহি গ'লোঁ দে গাইজ। আৰু এখেতক চাওকচোন, মানে এই দুজনীক, মানে আমাৰ মৰম লগা ভণ্টি দুজনীক চাওক, কি মৰমেৰে মানে খেলি আছে ইয়াতে। মই সিহঁতক দেখি হাঁহি আছোঁ। তো গাইজ আৰু আমি আহিছোঁ আৰু ওপৰ ফালে, চাওকচোন গাইজ কি ধুনীয়া মেঘবোৰ দেখা যায় আছে গাইজ। বাও গাইজ, মই ফিদা হৈ গৈছোঁ গাইজ, ইমান ধুনীয়া চিন। আপোনালোকে এবাৰ সময় পালে নিশ্চয় ইয়াত আহিব। আপোনালোকৰ মন যদি ফ্ৰেছ নহয় মোক ক'ব, মানে গাইজ মন ফ্ৰেছ হ'বই লাগিব দিয়ক গাইজ। চাওকচোন আপোনালোকক সকলোবোৰ দেখাই আছোঁ, তো নাজাবোৰ উপভোগ কৰক। এই গাইজ বাঞ্জি জাম্পিং কৰা বস্তুডালো দেখা, মানে তাতে বাঞ্জি জাম্পিং কৰা, এই দেখিছেনে অলপ দেখা যায় আছে। আপোনালোকক মই ভালকৈ দেখাই আছোঁ বাৰু বাঞ্জি জাম্পিং কৰা সেইডাল অলপ। তো চাই থাককচোন ভিডিঅ'টো। গাইজ সেই দেখিছেনে লোহাডাল গাইজ, সেই লোহাডালতে গাইজ বাঞ্জি জাম্পিং কৰে গাইজ। গাইজ মোৰ আগত দুইটা মানুহ গাইজ বাঞ্জি জাম্পিং কৰিছে, ইমান মই গাইজ দেখাতি মানে গাইজ বহুত ভয় লাগিছে গাইজ। ইমান তাৰমানে ওপৰৰ পৰা জাপ মাৰিছে গাইজ, তাক কেনেকৈ জাপ মাৰে গাইজ মই ক'বই নোৱাৰোঁ। মোকতো গাইজ 2-3 লাখ টকা দিলেও মানে গাইজ মই জাপ নামাৰোঁ গাইজ, দেখাতে ভয় লাগে গাইজ। কেনেকৈ মাৰে মই এনেকৈ ভাবি আছোঁ যে মানুহটো যদি পৰি মৰে যায়, কি ভাবি আছোঁ গাইজ। তো আপোনালোকে চাই থাককচোন, মইতো আপোনালোকক সকলো দেখাব ট্ৰাই কৰি আছোঁ। দিয়ক চাই থাকক। আপোনালোকক ভালকৈ বাঞ্জি জাম্পিং কৰা বস্তুটো গাইজ দেখাই আছোঁ ৰ'ব। সেইটো চাওক, দেখিছেনে গাইজ, আপোনালোকে নিশ্চয় দেখা পাইছে, অলপ দেখা যায়ে আছে, ধুনীয়াকৈ দেখা যায়। আমি আছোঁ তাৰমানে অলপ দূৰত আছোঁ গাইজ, আপোনালোকক দেখালোঁ। তো চাই থাককচোন ভিডিঅ'টো শেষলৈ গাইজ। আমি আৰু অলপ আগত যাম আৰু আপোনালোকক বৰ ধুনীয়া নাজাৰা দেখাম গাইজ, চাই থাকক। আৰু অলপ দূৰ আহি পেলাই আমি খাদ্যখানাটো খালোঁ। আৰু গাইজ ইফালৰ কুকুৰবোৰৰ লেজবোৰত বহুত নোম আছে, এইটো কথা লক্ষ্য দিছোঁ। তাৰপিছত আমি যাই আছোঁ গুফাৰ মাজত যাম বুলি ভাবিছোঁ গাইজ। গুফা মানে ইয়াত তাৰমানে ধুনীয়া গুফা আছে বোলে এটা, মাজতে বোলে বৰ এডভেঞ্চাৰ জেগা। তো আমি গুফাৰ ভিতৰত আহিম বুলি আহি মানে টিকেট কাটব আহিছোঁ। চাওক টিকেট কাটব আহিছোঁ আমি, ইয়াত আমাৰ খুৰাৰ ল'ৰাটোৱে কাটব টিকট, সি পইচাটো দিছে বাৰু, মই নাজানো, মই দিয়া নাই তাক লাগে। তো আমি এতিয়া যাই আছোঁ, এইটো মই ক'লা কাপোৰটো পিন্ধি যাই আছোঁ, সেইটো মই। তো আমি যাই আছোঁ এতিয়া গুফাৰ মাজৰ, মানে গুফা আহিব আৰু তাৰমানে ওপৰতে যাই পেলাই এটা গুফা আহে।
সেই গুফাটোৰ আমি ভিতৰতে আমি সোমাম আৰু গাইছ আপোনালোকে চাব পাৰে, চাই থকা ভিডিঅ'টো। মই গুফাৰ ভিতৰত আপোনালোকক কথা পাতিম দিয়ক। গাইছ এতিয়া আমি গুফাৰ মাজতে সোমাই আহিছোঁ গাইছ। ইমান তাৰমানে জেগাখন মানে ইমান জেগাগিলা পিছল মানে গাইছ, কি ক'ব, এনেকুৱা লেভেলত পিছল আৰু যি এডভেঞ্চাৰাছ জেগা গাইছ। এনেকুৱা ফুটাৰ মাজতে আমি সোমাব লাগে, মানে অকণমান মোৰটো মানে পেটলা মানুহ গাইছ, সিফালে আহিবা মানে তাহাঁতৰ ক্ষমতাই নাই গাইছ। সি তাতি বাচিব গাইছ, আমি ক্ষীণ মানুহৰ কাৰণে গাইছ আমি সোমাব পাওঁ মানে ভিতৰতে। আৰু গাইছ এটা কথা, মই তাতে কিন্তু গোটেই কিন্তু ভিডিঅ' বনাব নাপালোঁ, কাৰণ ভিডিঅ' বনাবৰ ভিতৰত গোটেই নাপালোঁ, কাৰণ আছে গাইছ মানে এনেকুৱা এটা মানে ৰিক্স আছে গাইছ। যদি ভিডিঅ' বনোৱাৰ ঠাণ্ডাত মই এতিয়া উল্টা ভাগতে পৰিব লগা হয় গাইছ। এতিয়া মই বাহিৰত ওলাই আহিলোঁ, আপোনালোকক দেখাই আছোঁ সকলোবোৰ। আৰু গাইছ গুফাৰ ভিতৰত গাইছ মই 3বাৰ খুন্দা খাইছোঁ গাইছ মাথাত। মানে গাইছ আমি মানে এই গুফাটোৰ ভিতৰতে মানে যাই থাকি ভালকৈ ভিডিঅ' বনাব নাপালোঁ। তো মানে এনেকুৱা তাৰমানে পিছল জেগাত ভিডিঅ' বনাই থাকি তেতিয়া মানে আমি উল্টা যাব লাগিছিলোঁ, মানে মাথাত যিমান মই খুন্দা হৈছোঁ। তো আপোনালোকে কেইবাৰ খুন্দা হৈছে? হয় মই 2বাৰ মান খালোঁ। আপুনি সেই 5বাৰ খাইছোঁ हाँ ऊपर है। तो मैं भी जा रहा हूँ ऊपर। मैं तो कि मैं हिंदी क्या কৈ আছোঁ গাইছ, মই অসমীয়া মানুহ না, মই মানে এতিয়া অসমীয়াত কৈ আছোঁ আপোনালোকক। তাৰমানে ইমান খুন্দা খাইছোঁ মানে গাইছ, সেইকাৰণে ভিডিঅ'টো বনাব নাপালোঁ। ভিডিঅ' বনাইছিলোঁ কাৰণে এবাৰ তাৰমানে মইতো পানীতে বসছিলোঁ, তুলি আনি পেলাই মুচি পেলাই আৰু ভিডিঅ' বনাইছোঁ গাইছ। কি দিন হৈছে গাইছ। এতিয়া আমি তলৰ ফালে নামি যাই আছোঁ, আমি তাৰমানে এতিয়া ঘৰ ফালে যাব লাগে আৰু। 7 ষ্টাৰ এতিয়া আমি তাৰমানে ক'ত যাম এতিয়া? তো বলক আমি ক'ত যাম চাওক দিয়ক। গাইছ গুফাৰ পৰা আমি ওলাই আহে আৰু অলপ দূৰ আহি মানে কমচে কম 10 কিলোমিটাৰ দূৰ আহি পেলাই নিজৰা চাব আহিছোঁ গাইছ। এয়া চাওক গাইছ, আপোনালোকক দেখাবৰ কাৰণে মই নিজৰ জান দাৱত লগাই তলত নামি আহি ক্লিপ বনাইছোঁ। আৰু গাইছ সেইটো চাওক 7 ষ্টাৰ। ইয়াক 7 ষ্টাৰ কিয় বুলি মানে কিয় কয় মই নাজানো, আপোনালোকে এটা কমেণ্ট কৰক কিয় কয় মই নাজানো। তো তাৰপিছত আৰু অলপ দূৰ 5 কিলোমিটাৰ আহি পেলাই আমি আৰু অলপমান ওপৰত আহি এনেকুৱা তাৰমানে ভিউ পাইছোঁ গাইছ, যি লেভেলত ভিউ পাইছোঁ তাৰমানে আপোনাৰ মন চন ভাল লাগি যাব। মোবাইলৰ কেমেৰাটো অলপ কমেই দেখা পাইছে, কিন্তু ৰিয়েলত চালেতো আপোনালোকে বড্ড ভাল পাব। আৰু গাইছ এইটো মই ৰাজা মহাৰাজাৰ দৰে ফিলিং পাইছোঁ গাইছ। এই দেখিছেনে এইফালে যে পাহাৰ চাহাৰ নাই, সেইখন জেগাক বাংলাদেশ বুলি কয় গাইছ। আমি বাংলাদেশী মানে এনেকৈ কিছুমানে যে বাংলাদেশী মানুহবিলাক এনেকৈ ভাষা কয়। তো আপোনালোকে চাওক কি ধুনীয়া জেগা। বাংলাদেশৰ কথা গাইছ বাদ দিয়ক, আমাৰ নিজৰ মানে সৌন্দৰ্যটো চাওক, মানে বৰ ধুনীয়া লাগিছে গাইছ, কি ক'ম আৰু ক'বৰ ভাষা নাই। তাৰপিছত আমি গৈ মানে পালোঁ ঠাংখোৰাং পাৰ্ক। এইটো গাইছ আমাৰ লাষ্ট ডেষ্টিনেশ্যন। তাৰমানে পাৰ্কৰ ভিতৰত সোমাই আমি তাৰমানে বৰ ধুনীয়া ধুনীয়া জেগাবোৰ চাই আছোঁ গাইছ। আপোনালোকেও চাওকচোন, মই খুব বকি আছোঁ মই জানো এইটো কথা, মোৰ ফাটা মাতটো আপোনালোকে বহুতবাৰ শুনিছে। আৰু বেছি টাইম শুনিব নালাগে দিয়ক গাইছ, ভিডিঅ'টো শেষ হ'ব হৈছে, মানে আমাৰ এইটো তাৰমানে লাষ্ট ডেষ্টিনেশ্যন। তো চাওকচোন গাইছ, এইখিনিৰ পৰা তাৰমানে ইমান ধুনীয়া তাৰমানে ভিউ পায় মানে গাইছ। ইয়াতো বহুত কেইখন ফটো উঠিছোঁ, আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডিটোত চাব পাৰে। ইনষ্টাগ্ৰাম আইডিটো বাৰু মই ইয়াত নেদোঁ, আপোনালোকে চাৰ্চ কৰি চাব, গৌৰৱ বাবা বুলি মাৰি চাব, পূৰা একদম দেখা পাব গাইছ। কি ধুনীয়া ভিউ চাওকচোন গাইছ, কি ধুনীয়া ভিউ। এই ভিউ মানে পাবলৈ আপোনালোকে আহিব লাগিব মেঘালয়ৰ ফালে। তো মেঘালয়ত আহি যাব আপোনালোকে। তো গাইছ ভিডিঅ'টো আছিল ইমানেই, যদি ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ধন্যবাদ।